ৰাতিপুৱাৰ কামখিনি চেছ কৰি ওলাই ল'লোঁ। অকণমান যিহেতু কাম আছে ওলাই যাব লাগিব, অলপ বজাৰো আছে, গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক দেখাই দিছোঁ। মাথাটো ধুই আহিছিলোঁ, কিন্তু শুকাব নহ'লে, যিহেতু ফাগুন মাহৰ বতাহ, চুলি একদম অৱস্থা নোহোৱা হৈ গৈছে। গতিকে এনেকৈ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, সকলোখিনি চাই থাকিব। পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাই দীপ্তি ভ্লগৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই ক'ত আহিছোঁ দেখিছেনে? আহিছে আংকুলে, আমাৰ বহুত পুৰণা ডক্টৰ। একদম মই জন্ম হোৱাৰ পিছৰ পৰাই আমি আংকুলৰ তাতে দেখাই আছোঁ, আৰু আংকুলৰ মেডিচিন নাখালে যেন ভালে নাপাওঁ। আংকুল হোমিও হয়, আগতে বেলেগত আছিলে চেম্বাৰ, এতিয়া নিজৰ ঘৰতে তেনেকৈ প্ৰিয় মানুহখিনিক লাগিলে ঔষধখিনি দিয়ে, আৰু যাৰ প্ৰয়োজন হয় আংকুলৰ ঘৰলৈকে আহে। আংকুলক দেখাই দিছোঁ, বহুত বছৰ পুৰণি হয়। আমাৰ জন্ম হোৱাৰ পিছৰ পৰাই আংকুলৰ তাতে আমি ঔষধ অনা নিয়া কৰি আছোঁ। গতিকে আপোনালোককো দেখাই দিলোঁ, কাৰণ যিহেতু আংকুলৰো বহুত বয়স হৈ গৈছে, আৰু তথাপিও আমি আংকুলৰ তাতে ঔষধ খাই আছোঁ এতিয়াও। দেখিছেনে, আংকুলে একদম সাধাৰণ হিচাপে থাকে। এইফালে আৰু মোকতো নিজৰ ছোৱালী বুলিয়ে কয়, বহুতখিনি মৰমো কৰে, কাৰণ তেখেতে যিহেতু মোক চিকিৎসা কৰিছিলে। মোৰ যিমান যি বেমাৰ হৈছে, তেখেতেও ঔষধ নাখালে যেন মই ভালেই নাপাওঁ। সেইকাৰণে আপোনালোককো চিনাকি কৰাই দিলোঁ, দেখাই দিলোঁ। এইফালে আৰু এটা বস্তু দেখাই দিছোঁ, স্কুলখন দেখিছেনে? এইখন হৈছে মোৰ জীৱনৰ প্ৰথমখন স্কুল। একেবাৰে সৰু ক্লাছত নাম লগোৱা হয়, সেইখন স্কুলৰ পৰা আৰম্ভ কৰিছিলোঁ। গতিকে স্কুলখন অকণমান দেখাই দিছোঁ। লগে লগে আমি বিশালত আহি পালোঁ। ঘৰৰ যিহেতু অকণমান বজাৰ কৰিব লগা আছিলে, গতিকে বজাৰখিনি কৰিলোঁ, আপোনালোককো দেখাই দিছোঁ অকণমান। এইফালে হাজবেণ্ডো আহিছে লগত, কাৰণ অকলেতো সম্ভৱ নহয় বাৰু, বজাৰ কৰিব লগা অকলে আহিব নোৱাৰি। গতিকে তেনেকৈ ঘৰৰ কিছুমান প্ৰয়োজনীয় বস্তু লৈ লৈছোঁ। এইফালে আপোনালোককো দেখাই দিছোঁ অকণমান। আমাৰ প্ৰায় বজাৰ কৰা হৈয়ে গ'ল, তথাপিও এনেই অলপ অলপ দেখাই দিছোঁ। এইফালে মানুহজনে বিল দিব ৰখি আছে। ৰাতিপুৱাৰ পৰা আজি এনেকৈ কৰি থকা যেন হৈছে। এইফালে ময়ো চশমা কেইযোৰমান পিন্ধি চাই আছোঁ কোনযোৰ ভাল লাগিছে, কিন্তু ভাল হ'লে এযোৰো নালাগিল। এইফালে অলপ খাব বহি গ'লোঁ, নুনমাটি আহি। খোৱাটো মেইন নহয় জানো, পেট পূজাটো মেইন, পেট পূজা হোৱাৰ পিছতে বাকী হৈ থাকিব। এইফালে দুজনে খাব বহি গ'লোঁ। আমি প্ৰায়ে খাওঁ এইখনতে, বেলেগত নাযাওঁৱে ক'তো, আৰু দুয়োজনে বহুত ভালো পাওঁ ইয়াতে খায়ে। গতিকে আপোনালোকে নুনমাটিৰ ফালে আহিলে ইয়াতে খাই চাবচোন, বহুত ধুনীয়া হয় আৰু ভালো বনায় প্ৰাইজ হিচাপে। এইফালে খাই বৈ আহি দেখিলোঁ খুৰী একেবাৰে পূৰা কমলা টেঙা সানি আছে, নাখায় আৰু পাৰিনে ইমান ধুনীয়াকৈ। আমিও অকণমান অকণমান খাই ল'লোঁ। এইফালে দেখিছেনে, ফুচকা খোৱা বাটিত কমলা খাইছোঁ। মানে তেনেকৈতো আৰু দোকানত ক'তনো আৰু ইমান ফেচিলিটি পাব। এইফালে খুৰীটো ভিডিঅ'ত নুঠে, অকণমান তথাপিও দেখাই দিছোঁ ৰ'ব, গম পোৱা নাই। এইফালে ঘৰ আহি বজাৰবিলাক এনেকৈ ওলাই আহিছোঁ। এইফালে ঠিক ঠাক কৰিব আছে, এই আৰু দিয়ক কি কৰিব। এনেকৈ এইফালে ফল কাটি দিলোঁ অকণমান। এইফালে মানুহজনক আৰু পাপাক চাহ খাব দিলোঁ একেলগে। লেকচি মাৰি পূৰা চাহ খাই আছে, আৰু মই ৰাতি সাঁজৰ যোগাৰ কৰি আছোঁ। এইফালে ময়ো আঙুৰ খাই লৈছোঁ, ফুলকবি ভাজিম বুলি ভাবিছোঁ। লগতে ৰাতিপুৱাৰ কাৰণে একেবাৰে যোগাৰ কৰি আছোঁ, কাৰণ বহুত ৰাতিপুৱা যিহেতু টিফিন বনাব লাগে। এইফালে পূৰা বন্ধাকবি ৰাতিপুৱাৰ কাৰণে কাটি থৈ আছোঁ, আৰু এইফালে কেঁচা চালাড বনাই দিলোঁ। এয়াই আৰু মানে দৌৰা দৌৰি কৰা কাৰণ ইমান কষ্ট কৰি আহিছোঁ, আহি পেলাই যিহেতু বেছি একো বনাব মন নগ'ল, তেনেকৈ বনাই দিলোঁ একেবাৰে চিম্পুলকৈ। গতিকে আপোনালোকে খালে নে জনাব। এয়া পাপাৰ কাৰণে ভাত ৰেডি কৰি দিলোঁ। আজিলৈকে ইমানে, সকলোকে বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু সকলোৱে চাব দিয়ক।